ব্ৰেকফাষ্ট হেল্ল' এভৰিৱান আপোনালোক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু এক নতুন ভিডিঅ'লৈ। তো এই ঘৰটো ৰুমটো দেখিছে না, আমাৰ এই ৰুমটো আৰু অলপ সজাব লাগিব। আৰু এই ফটোখিনি এনেকৈ সজোৱা হৈছে, কেনে লাগিছে একবাৰ জনাবচোন কমেণ্ট কৰি। তো গোটেই ৰুমটো এতিয়ালৈকে সজোৱা হোৱা নাই। তো আজি গৈ আছোঁ বিশালত, বাৰ লগত, যিহেতু বা আহিছে। তো অলপমান কিবা কিবি অলপ সজোৱা বস্তু চাম, মানে কেনেকৈ কি ভাল লাগে ৰুমটোত, আৰু ডেক'ৰেশ্যন অলপ ডেক'ৰেশ্যন টাইপ মানে ভাবিছোঁ আৰু ড্ৰয়িং ৰুমটো কিবা কিবি কৰিব। তো চাই থাকক ভিডিঅ'টো। তো ওলাই চলাই পূৰা ৰেডি বঢ়িয়া কৰি। তো বলক এতিয়া যাওঁ ডাইৰেক্ট বিজয়নগৰলৈ। আমাৰ বা ৰেডি পূৰা একদম ফুৰিব যায়। তাই বহুত দিনো মানে কৈ আছিল মোক যে মোক ক'ৰবাত লৈ যা, যিহেতু মই আহিছোঁ। তো সেইকাৰণে ডাইৰেক্ট বিশালতে যাওঁ যিহেতু। আৰু এইখন হ'ল মোৰ প্ৰেমলতা। এনেকৈ উৰণি দিয়া হয়, উৰণি টানি দিয়া হয় ৰাতি হ'লে, কাৰণ ওপৰত উঠি মুৰ্গী হাগে। তো তালাটো প্ৰথমতে খুলি লওঁ, দেন তাৰে পিছত এইখন উলিয়াই লওঁ। বাইদেউক অলপ উঠাই কিনে বহাই ৰাখছোঁ, যিহেতু ৰ'দ বিৰাট কেনে লাগছে, বোলে গৰম লাগছে। দিয়ক পূৰা ৰেডি হ'লে অতিপাত ৰ'দকো আমি কেয়াৰ নকৰি এনেকৈ ওলালোঁ বিশাললৈ বুলি। আৰু এটা বস্তু বেয়া লাগে, তাৰমানে ওৱান ৱে না, বহুত ঠেক ৰাস্তাটো, বহুতেই বেছি ট্ৰেফিক জাম হয়, মানে এনি টাইম ট্ৰেফিক জাম হয় ক'ব গ'লে। তো সেইকাৰণে এতিয়া 4 লাইন হৈ আছে বাৰু, এয়া কাম চলি আছে দেখিছে। তো এনেকৈ কাম চলি আছে। তো 4 লাইনটো হ'লে বহুত বেছি সুবিধা হ'ব। ফাইনেলি আহি পালোঁ গাইছ। বিৰাট গৰম আজিও। ইয়াতে বাইকখন ইয়াতে পাৰ্ক কৰি থৈ দিওঁ। সেই আছে বিজয়নগৰ টাউন। তো বিজয়নগৰ টাউনত আমি নাযাওঁ বাৰু, আমি যদি বিশালতে আহিছোঁ। তো এতিয়া সোমাওঁ বিশালত, বাইকখন পাৰ্ক কৰি থোৱা হ'ল। তো বলক, এৰিয়াটো কিন্তু বহুত বেছি ডাঙৰ, চাওকচোন পাৰ্কিঙৰ এৰিয়াটো। তো এনেকৈ এণ্ট্ৰি মাৰি দিলোঁ, এণ্ট্ৰি মাৰি দেখিলোঁ লংপেণ্ট কেইটামান, আৰু ইফালে আছে কুৰ্তা কিবা কিবি। বাই পূৰা ৰিয়েকশ্যন দি দিছে। বস্তু লোৱাটো ল'মেই, কিন্তু তাৰে আগত অলপ এ চি খাই লওঁ ৰ'ব। বাহিৰৰ পৰা আহিছোঁ না, অলপ এ চি অলপ খাই লওঁ, তাৰে পিছত লৈ আছোঁ কি লওঁ। পোনপ্ৰথমে লৈ ল'লোঁ এটা সৰু ছাতি, আমাৰ হিয়ানৰ কাৰণে, ভাগিনৰ কাৰণে ছাতি এটা লৈ ল'লোঁ। লিফ্টত বাইদেউ আৰু মই 1 নম্বৰ ফ্ল'ৰত যাব লিফ্ট ইউজ কৰিছোঁ। ফাইদাটো চাব লাগিব না, তো লিফ্টত এনেকৈ লেবেল দি আহি ফাৰ্ষ্ট ফ্ল'ৰত এণ্ট্ৰি মাৰিলোঁ। এণ্ট্ৰি মাৰিয়ে দেখিলোঁ কেইটামান গাৰু সৰু সৰু, আৰু ইপিনে কিবা কিবি আছে, পৰ্দা চৰ্দা দেখিবলৈতো পাইছেয়ে। তো চাওঁ ৰ'ব কি কি পাওঁ, কি কি ল'ব পাৰোঁ। তো ল'ব লগাটো বহুত বস্তুৱেই আছে। তো এনেকৈ আগতে চাই লৈ আছোঁ, কিন্তু এই গাৰুকেইটা মোৰ বিৰাটেই পচন্দ হৈছে, য়েল্ল' কালাৰকেইটা। ৱৰ্কশ্বপ আছে জুলাইত, তো তাৰে কাৰণে এখন টাৱেল লাগে। বাইদেৱে কি কয়, আগতে মুচি যাচোন গাটো বোলে, তাৰে পিছত মানে চাবি ল'ব পাৰিবি নে নাই। কি ফাল্টু, থু ফেলে মুচি যাব দিছে। অধিক মাছত বগলী কানা বুলি যে কয়, সেনেহেন হৈ ইয়াতে এলি চব ভাল লাগে, কিন্তু লোৱা এটাহে যায়। আৰু সেই বাইদেউ ডেমো দেখাই আছে মোক পিন্ধি কিনে, কোনখন ল'ব পাৰি চাব। মইতো বহুত বেছি কমেডি, লগতে বাইদেউ কমেডি, আৰু দুটা লগ হৈছোঁ আজি। তো কি উৎপাত হৈ চাই থাকক খালি। তো টাৱেলখন এনেকৈ বহুত টাইম লাগি গ'ল চইচ কৰোঁতে, তাকে বাইদেউৰ খং। আৰু এয়া কি হেংকাৰ, মানে চাবি তাবি থ'ব পাৰি, আৰু সেই লৈ ল'লোঁ, বাইদেউ লৈ ল'লে, ময়ো লৈ ল'লোঁ। আৰু ইফালে কিবা বেলেগ চাওঁ ৰ'ব কি কি পাওঁ আৰু নেক্সট। আৰু বাইদেৱে চাওকচোন কমেডি কৰি আছে, এনকে ভাল লাগিব হয় না। কি চাবি থোৱা বিৰক্তি আহি যায় তাৰমানে, তাই চাব লাগিব ন বস্তুটো। আৰু এনে ল'লে হ'ব নেকি, ধৈৰ্যই নাই আৰু তাইৰ বস্তু চালে হ'লে মই ৰখি থাকিব লাগে। টেংকে আমি গোটেইকেইটা পাগল। এতিয়া লোৱা হ'ল কিবা কিবি, এতিয়া অলপ আগত যাওঁ, আগত যাই কিনে চাওঁ ৰ'ব কি কি ল'ব পাৰোঁ। আৰু আগত এনেকৈ যাই কি লৈছে এইখন চাওকচোন, তাই মানে কি যে হ'ব। বাইদেউৰ এটা চিক্ৰেট টেলেণ্ট আছে, চাব হা, হনুমান হেন পায় একদম, চাব হা, প'জ দিব একদম হনুমান হেন, মানুহে মূৰ্তি বনাই, আমাৰ জীৱন্ত হনুমান আছে। আৰু আমাৰ ভাগিনৰ কাৰণে আৰু এটা গধা লৈ ল'লোঁ, এই গধাটো বিৰাটেই ভাল লাগিছে। তো এইটোও লৈ ল'লোঁ। আৰু এতিয়া আমাৰ এণ্ট্ৰি মাৰিম ফুড ডিপাৰ্টমেণ্টত। তো এয়া এণ্ট্ৰি মাৰিলোঁ ফুড ডিপাৰ্টমেণ্টত। এতিয়া যাই কিনে কিবা বস্তুবিলাকো ল'ম, আৰু বাথৰুমৰ অলপ বস্তু কিবা কিবি ল'ব আছে। তো সেইবিলাকো লৈ লওঁ, আগত যাই কিনে আগত চাই কিনে চইচ কৰি লওঁ ৰ'ব, চইচ কৰি লৈ কিনে দেন তাৰে পাছত এইবিলাকতো দেখিবলৈ পাইছে। তো ইয়াৰে পৰা কিবা কিবি উঠাই ল'ম আৰু যি আছে। বস্তু নলওঁতে এইটো ভৰ্তি হৈ গ'লে চাওকচোন, মানে অলৰেডি ইমান বস্তু ল'লোৱেই, আৰু এইগিলা এই ভাজাৰ চাজাৰ পেকেট কিবা কিবি ল'ব আছেই। আৰু 1 ঘণ্টা লাগব পূৰা তাইৰ কুৰ্তা বিচাৰোঁতে। এইখিনি আৰু ফুডৰ এইখিনি লৈ ল'লোঁ কিবা কিবি। তো বলক এতিয়া তলত এটা কিবা 5 পেকেট কি আছে, 1 2 3 4 5 বা বিস্কুট ভিতৰত হিচাপ কৰিব ধৰছ তই। কি কৰিম 130। তো এনেকৈ কিবা কিবি লৈ পেলাই এতিয়া যাই আছোঁ তলত, একদম গ্ৰাউণ্ড ফ্ল'ৰত।
তেওঁ কুৰ্তা পচন্দ কৰাতে হুয়ে কিন্তু একোৱে পচন্দ হোৱা নাই তাইৰ অলপ দামী চাই লো 100 টাকা 200 টাকাৰ চাই আছো অলপ ভাল চাই লো কাপোৰটো ভাল হ'ব তেতিয়া লেটস গো কাম যিটো কামত ধৈৰ্য বেছি যাতে ৰখি থাকিব লাগিব 1 ঘণ্টামান মাজত সোমাব কোনোবা তাতে আহিলি এই বস্তুটোৱে মোৰ মানে বেছি অধৈৰ্য হৈ যাব এই ৰখি থাকিব লাগে যে বিল কৰাৰ কাৰণে আৰু গাইজ এটা বাই ওৱান গেট ওৱান মানে ফ্ৰী আছিল সেইটো লৈ আহোঁ মানে তাতে বিলিং কৰি থাকোঁতে ক'লে আৰু যে আৰু এটা ফ্ৰী পাম তো সেইটো আকৌ ওপৰত আছে সেইটো আনিব যাব ৰ'ব লিফ্টত এইবাৰ অকলে আহিছোঁ আৰু পূৰা ওপৰত আহি গ'লোঁ ৰ'বক বিচাৰোঁ ৰ'ব ক'ত বা আছিল পাহৰি গ'লোঁ নহয় এই ক'ত আছিলে অ' য়েছ পালোঁ হেংগাৰ এইটোৱে বাই ওৱান গেট ওৱান ফ্ৰী এটা লৈ তো ফাইনেলি কমপ্লিট হৈ গ'ল এতিয়া আহি গ'লোঁ আকৌ বাইকখন নিব তলত একদম পাৰ্কিং এৰিয়াত তো বাইকখন লৈ কিনে এতিয়া যাব লাগে আৰু তো বজাৰ চজাৰ কৰি চব কৰি ল'লোঁ কমপ্লিট এতিয়া যাওঁ ডাইৰেক্ট ঘৰলৈ এই এইটো কি আৰু সি পূৰা গদা আৰু ছাতি দেখি লৈ অহা দেখি পূৰা একদম খুচ হৈ গৈছে চাওকচোন গদাই দিয়ে বলটো ধান চালাম মাৰি ছাতি আৰু গদা দেখি পূৰা একদম খুচ হৈ গৈছে এতিয়া চাওক বতৰটো অলপ বেয়া কৰি আছে তাৰমানে বৰষুণ আহিব একদম ঠিক টাইমত আহি পাইছোঁ আৰু বাকী বস্তু বহুত বেছি বিশেষ নাপালোঁ মানে সাজোৱা টাইপৰ মই কিবা কিবি বিচাৰি আছোঁ মানে এই কণাবিলাকত লগাবা মোৰ ট্ৰফিখিনি থবা যিখিনি ট্ৰফি মানে এচিভ কৰিছোঁ আৰু পাইছোঁ আৰু কম্পিটিশ্যনবিলাক কৰি তো এই তাৰে ট্ৰফিখিনি এনেকৈ থবা আৰু সেনেকৈ বিচাৰি আছোঁ বাকী ফটোখিনিতো এতিয়া লগোৱা হৈছে এতিয়া এনেকুৱাকৈ ফটোখিনি আৰু ফটো আছে বাৰু এইখিনি লগোৱা নাই বাছ এইখিনি লগোৱা হৈছে আৰু ইয়াতে টিভি থাকিব আৰু ইফালে চফা ছেট থাকিব তো সেয়ে আৰু ৰুমটো অলপ সাজাওঁ মানে বস্তু যিহেতু বিচাৰত নাপালোঁ এইবাৰ বেলেগত চাব লাগিব চাব যাই কিনে পাওঁনে নাই আজিতো এইখিনি চালোঁৱে তো নেক্সট কেতিয়াবা গ'লে তো সেইবিলাক ভালকৈ দেখাম আৰু প্ৰপাৰলি ৰুমটো গোটেই সজোৱা হ'লে দেন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু দেখাম জনাব কেনেকুৱা লাগে তো আজি ব্লগটো এইখিনি আছিল লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ যে বাই বাই